গাইছ এতিয়া মানে অলপ আমি ওলাই যাওঁ আৰু কামৰ পৰা আহিলোঁ আৰু আমাৰ বানপানী হৈছে দিয়ক এনেকৈ চাওক আৰু জলাশয়ত মানে বানপানী মানে জ্বলা মানে বানপানী হৈ গৈছে আৰু বানপানী মানে জ্বলা হৈ গৈছে মানে এনেকুৱা হৈ গৈছে চাওকচোন ৰাস্তা এনেকৈ আমাৰ ঘৰলৈ সোমাই ৰাস্তা অঁ আৰু মেইন ৰাস্তাটো সিপিনে আছে ধৰক কিন্তু কি হ'ব এতিয়া বানপানী হৈ গ'ল পুৰা একদম মানে বৰষুণ পৰে মানে আমাৰ পৰিলে নহয় মানে ওপৰ পিনে পৰিলে বৰষুণ আৰু তেতিয়া আহি গৈ আমাৰ মানে পানীটো জমা হৈ যাম হয় মানে হৈ পেলাই বানপানী হৈ যায়গৈ আৰু এদিকে চাওঁ ওচৰতে পিছফালে দেখি যে বানপানী হৈ গৈছে আৰু আগলৈ এই ৰাস্তাটো দেখাব বাৰু মেইন ৰাস্তাটোতো বানপানী হৈছে দিয়ক আৰু এতিয়া গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মাছ দেখাম আজি জালত মাছ মাৰিছে আৰু মাছ পৰিছে আৰু কামৰ পৰা আহোঁতে মানে দেখিছিলোঁ এতিয়া আপোনালোকে দেখাম আৰু চাওক এগাঁৱৰ মাজত বানপানী নে বানপানী বান ন এয়া আমাৰ পৰিস্থিতি আগে কি হ'ব এতিয়া পানী তেওঁ গাড়ী চাড়ী আনিব পৰা হৈছে ধৰক খালি মানে নামি গৈ আহিব লাগে আগত হৈ গৈছিলে অলপ দিনৰ আগত এইখিনিত কমেই এবুকো হৈছে ন অঁ এবুকোমান হৈ গৈছে আগত মানে কমেই এমাহমান আগত আৰু এতিয়া হ'লেই আৰু মানে এইটোৰ লগত 5টা নে 6টা পানী হ'লেই আমাৰ সৰু সৰুকৈ হৈ আছে বাৰু এতিয়া এইটো মানে 2 নম্বৰটো ডাঙৰ হৈছে ডাঙৰ 2 নম্বৰটো এটা এনে মাজত 4টামান গ'লেই সৰু হোৱাকৈ এনেকৈ আহিব 10টামান আহেগৈ চাগে চিজন ল'লে বেছি আহে 15টামান হৈ যায়গৈ ন এইটো এবাৰ পূজালৈকে মানে হৈ থাকে যেতিয়া কাতি মাহ নপৰে মানে তেতিয়ালৈকে হৈ থাকে যদি কাতি মাহ মানে যেতিয়া সোমাব তেতিয়াহে অলপ চিন্তাটো কমি যায় মানে পানী নহয় বুলি আৰু এতিয়া কাতি মাহলৈকে ৰখি থাকিব লাগিব আৰু মানে আমাৰ 5 মাহমান পানী হয় আৰু বাকী 7 মাহটো মানে ভাল হয় আৰু পূৰা শুকান ছিজন হয় এতিয়া পানী আৰু অঁ আপোনালোকৰ বস্তু এটা ৰাখাইছোঁ দেই এখন নদী নে বিল নে পথাৰ ক'বচোন এই কমেণ্ট কৰি জনাব মই দেখাই দিছোঁ খালি এখন খালি কমেণ্ট কৰি পেলাই জনাই দিব এখন পথাৰ আছিল নে বিল আছিল নে কিবা মানে জনাব তাৰপিছত এতিয়া আগলৈ গৈ আছোঁ আমাৰ গাঁৱৰ স্কুলখন দেখাম বাৰু স্কুলখনত এতিয়া ফিল্ডত পানী হৈ আছে আৰু মানে ফিল্ডত পানী হৈ আছে মানে হেৰি এতিয়া গৰম বন্ধৰ কাৰণে বাৰু বন্ধ হৈ আছে স্কুলখন এতিয়া অলপমান দেখাম আৰু ফিল্ডখন আৰু যিখন ফিল্ডত আমি বিহু চিহু পাতিছিলোঁ নহয় সেইখন ফিল্ড এইখন স্কুলখন আৰু এইটো নামঘৰ আৰু এখন এটা ফিল্ডখন মানে একদম আমি ইয়াতে খেল চেল পাতিছিলোঁ বহাগৰ বিহুত আৰু এখন নাও চাওক এতিয়া ধৰ স্কুল বন্ধ গৰম বন্ধৰ কাৰণে বাৰু বন্ধ হৈ আছে একো নাই আৰু চাওক বেলিটো চাওক এতিয়া কি ধুনীয়া লাগিছে অলপ পিছত দেখাই আছোঁ ছানছেট হোৱা এতিয়া মাল খাব যাম এতিয়া দেখাবি অঁ বহি লাগিছে জালখন লাগি থাকে সম্পূৰ্ণ জাল ডাঙৰখন দেই মাছ আছে কি নাই ক'তা মাছ দেখাই দেই মাছ কেইটা বেলৌ মাছ দেখা কি আমাৰ অংকুৰে জাল মাৰিছে ন অংকু আৰু ছানছেট হ'ব এতিয়া চাওক কি ধুনীয়া লাগিছে অংকু চিজ পেক দেখা দে মাছ পাইছে মাছ কেইটামান দেখাবি অঁ বৌ মাছ ভাঙি মই তললৈকে যাম তই তললৈকে যাম মই পৰি যাম সেইখন ভাঙিব নাহিবি দুটা পইচা এটা পাইছো এইটো আজি দিনটো মাছ পাইছ না পইচাটো মাছ দেখাবি দেই আমাৰ অংকুৰে দেখাব ভাঙি পুমিলে দেই অঁ কেইটকা পইচা আজি দিনটোত 300 দেখিছে এইটো সৰুবলৈ 300 পইচা জাল মাৰি তো মানে এতিয়া ঘূৰি গৈ আহি গ'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু মানে ব্লগবিলাক গাঁৱৰ ব্লগে দি থাকিম এইকেইদিন মানে ফুৰিবলৈ ক'তো যোৱা নাই কাম কৰি আছোঁ আৰু যদি কেতিয়াবা ক'ৰবাত ফুৰিব যাওঁ আপোনালোকৰ ব্লগবিলাক দেখাম যদি মোৰ কামৰ ভিডিঅ'বিলাক চাব পাৰে মই তেতিয়া দেখি আপোনালোকে চাই গৈ থাকিব আৰু এতিয়া বাই বাই দিওঁ আজিলৈকে বাই বাই নেক্সট এটা ব্লগত লগ পাইছোঁ